চৰকাৰৰ বিৰুদ্ধে যিবিলাক দলে সংগঠনে এটাও বাক্য নকয়, মানুহৰ ঘৰ ভাঙিবলৈ যায়, মানুহক মাৰপিট কৰিবলৈ যায়, সেইবিলাকতো জাতীয় সংগঠন নহয়, সেইবিলাক হ'ল চৰকাৰৰ ধামাধাৰা। তোমালোকে 16 মে'ৰ পৰা বিদেশীয়ে তালি টোপোলা বান্ধি পলাব লাগিব বুলি কৈছিলে, অথচ এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 1 কোটি বাংলাদেশী আছে। যদি 1 কোটি বাংলাদেশী আছে, 1 কোটি বাংলাদেশীক কেতিয়া খেদাবা তোমালোকে? 1 কোটি বাংলাদেশীক নেখেদাই তোমালোকে কেইটামান অসমীয়া মানুহ অসমৰ মুছলমান মানুহৰ ঘৰ ভাঙি তোমালোকে বাংলাদেশী সমস্যাৰ সমাধান কৰিবা নেকি? কোনোবা চেঙেলীয়া ডেকা ল'ৰা কেইটামানলৈ মই ভয় কৰিম নেকি? তেতিয়াহ'লে মানে মোক আপোনালোকে কওক, আপোনালোকে কৈছে যে মই নিমাতো, মই মতাও নাই, আকৌ মোকো উফৰাই পেলাব বুলিও কৈছে। যদি মই নামাতো তেতিয়াহ'লেতো উফৰাই পেলাব বুলি কোনেও নকয়। মই মাতিছোঁ, মই দৃঢ়তাৰে মাতিছোঁ যে এটা সংগঠনৰ, এটা জাতীয় সংগঠনৰ দায়িত্ব হ'ল চৰকাৰৰ ওচৰত অন্যায় অনীতিবিলাক আঙুলি দিয়াই দাঙি ধৰা। যদি ক'ৰবাত বিদেশী আহিছে, সেই বিদেশীবিলাকক আঙুলি টিওৱাই দেখুৱাই দিয়া। কিন্তু কোনো পধ্যে কাৰো ভাড়াঘৰত গৈ তালাচী কৰাটো কোনো জাতীয় সংগঠনৰ কাম নহয়। যদি সংগঠন এটাই নিজে তালাচী কৰিবলৈ যায় তেতিয়াহ'লে সংঘাত হ'ব। কিন্তু সংগঠন এটাৰ দায়িত্বটো হ'ল চৰকাৰ বা ৰাষ্ট্ৰক তেওঁলোকে কৰিবলগীয়া কামটো সোঁৱৰাই দিয়া, বিদেশী সমস্যাৰ সমাধান কৰিবলৈ সোঁৱৰাই দিয়া। বিদেশী যদি ক'ৰবাত ভাড়াঘৰ লৈ আছে, সেই ভাড়াঘৰটো দেখুৱাই দিয়া। বিদেশীয়ে যদি ক'ৰবাত মাটি দখল কৰিছে, সেই মাটি দেখুৱাই দিয়া, আৰু সেই বিদেশীক তাৰ পৰা উঠাই দিব লাগে বুলি ডিচিৰ ওচৰত প্ৰতিবাদ কৰা, চৰকাৰৰ ওচৰত প্ৰতিবাদ কৰা। চৰকাৰৰ বিৰুদ্ধে যিবিলাক দলে সংগঠনে এটাও বাক্য নকয়, মানুহৰ ঘৰ ভাঙিবলৈ যায়, মানুহক মাৰপিট কৰিবলৈ যায়, সেইবিলাকতো জাতীয় সংগঠন নহয়, সেইবিলাক হ'ল চৰকাৰৰ ধামাধাৰা। গতিকে মই বাৰম্বাৰ কৈ আছোঁ যে যি সঁচা জাতীয় সংগঠন, তেওঁলোকে চৰকাৰক আঙুলি টোৱাই দেখুৱাই দিয়ক যে তোমালোকে বিদেশী সমস্যাৰ সমাধান কৰিম বুলি কৈছে, কিয় সমাধান কৰিব পৰা নাই? তোমালোকে 16 মে'ৰ পৰা বিদেশীয়ে তালি টোপোলা বান্ধি পলাব লাগিব বুলি কৈছিলে, অথচ এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 1 কোটি বাংলাদেশী আছে। যদি 1 কোটি বাংলাদেশী আছে, 1 কোটি বাংলাদেশীক কেতিয়া খেদাবা তোমালোকে? 1 কোটি বাংলাদেশীক নেখেদাই তোমালোকে কেইটামান অসমীয়া মানুহ অসমৰ মুছলমান মানুহৰ ঘৰ ভাঙি তোমালোকে বাংলাদেশী সমস্যাৰ সমাধান কৰিবা নেকি? এই প্ৰশ্নটো যেতিয়া, এই মৌলিক প্ৰশ্নটো উত্থাপন কৰিছোঁ, তেতিয়া বিজেপিয়ে ভয় খাইছে। আৰু বিজেপিয়ে যেতিয়া ভয় খাইছে, তেতিয়া কোনোবা জাতীয় সংগঠনে কৈছে যে অখিল গগৈক উফৰাই দিম। মইনো বাৰু উফৰাই দিয়াৰ কথাটোক লৈ মই ভয় কৰা মানুহ নেকি? মোক NSA লগালে, মোক NIA লগালে, মোক ভাৰত চৰকাৰে আটাইতকৈ ডাঙৰ শত্ৰু বুলি গণ্য কৰিলে, তাৰ পাছতো যিটো মানুহে কেয়াৰ কৰা নাই, কোনোবা চেঙেলীয়া ডেকা ল'ৰা কেইটামানৰ